3টালৈ 15 মিনিট আছে মাক এতিয়া হস্পিটেললৈ লৈ গৈছে এইফালে ছোৱালীও সাৰ পাই গ'ল মানে গাটো বেছি বেয়া লাগি গৈছে সেইটো কাৰণে নাই বুলি লৈ যাওক মানুহজন আৰু মুন্নাদা তাৱৈ ল'ৰাটো যে ল'ৰাজন তেওঁ সেইফালৰ পৰা আহিব দৰিকাত গৈ ইমাৰ্জেঞ্চিত দেখাব এতিয়া কি কৰে সঁচাকৈ দেই বিপদ যে কেতিয়া কৈ আহে ক'বই নোৱাৰি ন কোৱাই নাছিলোঁ এইবোৰকে আমাৰ যি টি চিন্তা আহি আছিলে মানুহজনে মই কথাই পাতি আছিলোঁ মাক এই মাত্ৰ কৈ আহিছিলেহে মোৰ মোবাইলটো চাৰ্জত দিলোঁ এফালে মোৰ মায়ে মোলৈ ফোন কৰি আছে মই যেতিয়াই মোবাইলটো ৰাতি চাৰ্জত দিওঁ তেতিয়াই মানে মোৰ কিবা এটা নহয় কিবা এটা অঘটন ঘটেই মায়ে ফোন কৰি আছে এফালে মানুহজনে মোবাইলটো চাইলেণ্টত থৈ দিছে গমেই নাপায় সেইটো এটা প্ৰব্লেম মায়ে দৰ্জাখন ধক ধক কৰিলে বুলিহে মোৰ কলিয়াটো কপি কপি উঠি গৈছে অ' আইতা ভাল হৈ যাব দিয়ে না অ' তুমি ভয় খাই গৈছিলা কিয় অ' উঠি গৈছিলোঁ কাৰণে হয় নাই অ' আইতা যে সেয়া হৈছে ভয় খাই গৈছিলা অ' ভাল হৈ যাব বাৰু গুড মৰ্ণিং ওম চাই ৰাম আজি গুৰু পূৰ্ণিমা হয় কিন্তু চাকিখন জ্বলাব পৰা নাই আৰু এইফালে দৰৱ খাই বোলে কিহৰ দৰৱ আনিব লাগিব দেউতাক কৈ দিব লাগিব ডক্টৰ আছে কওক আগফালে যোৱা দৰৱ খোৱা যদি ডক্টৰে বেজি দি দিব যোৱা দৰৱ খাবা বোলে ডক্টৰৰ ওচৰত বেজি এটা লৈ আহিবা খন্তেকৰ ভোজ খাওঁতা নাই বুলি যে কয় ৰাতি আকৌ 8টা বজাত মাক গা বেয়া হ'ল মানুহজন আৰু তাৱৈ ল'ৰাজনে দৰিকালৈ লৈ গৈছে দৰিকাখন বোলে ভাল দেই ডক্টৰজনে বহুত ভাল মানে কেয়াৰিং হয় মানে বহুত ভাল বোলে ডক্টৰজন মানে দিনত ইভিনিং টাইমত মা ভাগৰ প্ৰেছাৰটো হাই হৈ গ'ল ৰাতিলৈ মা ভাগৰ প্ৰেছাৰ ল' হৈ গ'ল সেইকাৰণে মানুহে যি টি টেবলেট খাব নালাগে মামাই টেবলেট এটা দিছিলে সেইটো খাই দিলে একেবাৰে মানে প্ৰেছাৰটো ল' কৰি পেলালে ৰাতিটো ভয়ে লাগিছিলে মানে একদম মানে মা কেনেকুৱা কৰিছিলে নহয় চাগে দেই চব থাকক কিন্তু বেমাৰী মানুহ থাকিলে যে বেমাৰ হ'লে যে মানুহৰ ঘৰখন বহুত পৰিস্থিতিয়ে বেলেগ হৈ যায় দেই এতিয়া বাৰু মায়ে ভাল পাইছে তাতে মা গোঁসাই ঘৰত গৈ পিনে ঘণ্টা জুৰি পূজা কৰি থাকে যে আমাৰ গোঁসাই ঘৰটো বিৰাটেই গৰম মানে বিৰাট বেছি গৰম হ'ল কালিতো বোলে মূৰ ঘূৰাই পৰি যাব লৈছিলে সেয়া কৰোঁতে তাকে আজি ভয়তে নাই যোৱা বাহঁতে গালি দিব যে কালি গালি দিছে মানে কি আৰু ইমান গৰমত বেছি টাইম থাকিব নালাগে ন তাত আৰু এতিয়া তেওঁ বয়স অনুযায়ী তেওঁ সিমানখিনি ষ্ট্ৰং হৈ থকা নাই আমিয়ে এতিয়া ষ্ট্ৰং নহয় ইমান মা ক'ৰ পৰা ষ্ট্ৰং হ'ব বাৰু বিয়েটো দৰৱ খুৱাই দিলে নে আজি বোলে ফ্ৰক পিন্ধে এয়া ফ্ৰক পিন্ধিছে মোৰ ছোৱালীয়ে ঘৰখনত মানুহবোৰৰ গা বেয়া হ'লে চাবচোন একো কৰিবলৈ মন নাযায় নহয় নিজৰো গাটো ইমান কিবা কেলেং মেলেং নিচিনা লাগি আছে বহুত মানুহৰ বেমাৰো হৈছেও পিছবেলা ডিউটিও মাৰি আহিলোঁগৈ আৰু এয়া 2টা কেক লৈ আহিছোঁ কিবা এটা নানিলে শান্তিয়ে নাপায় যে ফেনখন তাইহে চুইচ দিব কেতিয়াবা মই ভাবোঁ দেই এই যে অন্ধ মানুহবোৰ তেওঁলোকৰে জীৱনটো সুখৰ নেকি আমি এতিয়া চকুৰে দেখিছোঁ কাৰণে এনেকুৱা হয় বেছি হোৱাও দেখিব নোৱাৰোঁ কমকৈ থকাও দেখিব নোৱাৰোঁ ভালকৈ থকাও দেখিব নোৱাৰোঁ খোৱাও দেখিব নোৱাৰোঁ শোৱাও দেখিব নোৱাৰোঁ সুখত থকাও দেখিব নোৱাৰোঁ হয়নে আমি মানুহবোৰ তেনেকুৱাই হয় সকলো মানুহৰে জ্বলনশীল এটা আছেই যিবোৰ মানুহৰ মেক্সিমাম মানুহৰতো অন্তৰত মোহ মায়া আছে মোহ মায়া নাথাকিলে মানুহে বিয়াত বহে নেকি সকলো মানুহে যোনে যোনে বিয়াত গৈছে তেওঁলোকৰতো চবৰে মোহ মায়া আছে সংসাৰ আছে সেইবোৰ মোহ মায়া নহয় জানো মোহ মায়া থকা মানুহৰ হিংসা থাকিবই মেক্সিমাম মানুহৰ হিংসা আছে কেতিয়াবা মই ৰাস্তাত গৈ থাকিলে তাকে অন্ধ মানুহবোৰ দেখোঁ নহয় তেওঁলোকৰ কাৰণেই পৃথিৱীখন বহুত সুখ হয় এটা ফালৰ পৰা তেওঁলোকে দেখিব বিচাৰে পৃথিৱীখন যেতিয়া কোনোবাই কয় বহুত ধুনীয়া আমুক ধুনীয়া তেওঁলোকেও ভাবে আৰু দেখা হ'লে ন এটা কথা কওঁ নাই দেখা যে ঠিকে আছে দেখা হ'লে দিগদাৰহে আছিলে হয়নে চব আমি কিবাকিবি ঢেৰ ভাবি থাকোঁ ভাবোঁনে নাভাবোঁনে মই ভাবোঁ দেই এতিয়া চব না বহুত মানুহ দেখিছোঁ খাই বৈ আছে যি লাগে তাকে পাইছে
কিন্তু মুখখন বন্ধ কৰি ৰাখিব লগা হৈছে। এনি টাইম মুখখন বন্ধ কৰি ৰাখিবলৈও অকণমান কষ্ট হয় ন। মুখখন খুলি কথা ক'ব পাৰিলে ভাল লাগে ন। চব কিছুমান এতিয়া বোৱাৰী দেখোঁ অকল সেনেকৈয়ে থাকে, ঘৰৰ কাম বন কৰি থাকে, ভাল আৰু মানে মুখখন খুলিলেই বেয়া হয়। সেইটো কাৰণে মই জানে আজিকালি পৃথিৱীখনত ইমান ভাল হৈও লাভ নাই, অকণমান ছাৰ হোৱাই ভাল, গম পাইছেনে। বৰ ঠাণ্ডা মুণ্ডাকৈ থাকিলে প্ৰথমতে ভাল বুলি ভাবে, যেতিয়া মুখখন আপুনি খুলিব বেয়া বুলি ভাবে, হয়নে। চবৰেতো মুখ আছে, ক'বতো বিচাৰে ন, কোনে ক'ব নিবিচাৰে কথা, চবেই বিচাৰে। কিন্তু কিছুমান বোৱাৰী আছে এতিয়া মুখখন খুলি কথা ক'ব নোৱাৰে, তেওঁলোকৰ জীৱনটো কেনেকুৱা চাওকচোন। বোবা মানুহতকৈ ছাৰ হয়নে। হা, তাৰ বুলি দেখোন বোবা মানুহৰে জীৱনটো ভাল বুলি ক'ব লাগিব। কিছুমান মানুহৰ জীৱনটো এতিয়া যি পাইছে তাতে সুখ আছে, হয়নে। সেই যে সুখপন দেখিছে তাতো কিছুমানে শগুন পৰা দি পৰি সুখবোৰ জাৰি নিছে। পৃথিৱীখনত মুঠতে কাকো কোনেও সুখত থাকিবলৈ নিদিয়া হৈছে, হয়নে। উপায় নাই, সদায় কওঁ যি পাইছে যেনেকৈ পাইছে য'ত পাইছে যাৰ লগত পাইছে তাতে সুখী থাকক। আৰু বেছিকৈ মুখ মেলিলে কোৱাৰি ফাটে বুলি যে কয়, সেইটোৱে। জোখতকৈ যদি আপুনি বেছি বিচাৰে, আঁঠুৱা চাই ভৰি মেলিব, ঠেং মেলিব লাগে বুলি যে কয়, জোখতকৈ যদি বিচাৰে সেই যিখিনি পাইছে সেইখিনিও নাপাব। সেইকাৰণে সুখত থাকক। কিছুমান মানুহ আছেও বৰ সানৰ ওপৰত যে চকু মাৰি ফুৰে, ভাল নাপাওঁ মানে। মই কিন্তু পৃথিৱীখনৰ মানে কি, মই এতিয়া ক'ৰবালৈ গৈ থাকিলে চাওঁ মানে, মানুহবোৰক দেখিলেই গম পোৱা যায় ন কোনোবা সুখত আছেনে। চাওঁ মানে এফালৰ পৰা চাওঁ, জীৱ জন্তু চৰাই চিৰিকটি মানুহ দুনুহ চবৰ পৰা চাওঁ আৰু সৰু দোকানৰ পৰা ষ্টাৰ্ট কৰি ডাঙৰ দোকানলৈকে মানুহবোৰৰ মনবোৰ কেনেকুৱা হৈ আছে। মুঠতে কিছুমানক পঢ়িব পাৰোঁ, কিছুমানক পঢ়িব নোৱাৰোঁ। ইমানো এক্সপাৰ্ট হোৱাগৈ নাই, পঢ়িব পৰা হ'লে আজি মই মানুহ চিনি পালোঁহেঁতেন, ঠগন নাখালোঁহেঁতেন। আহে মনলৈ কিছুমান দেৰি কথা। আজি কিবা গাটো কেলেং মেলেং লাগিছে, মানুহৰ খুব জ্বৰ চৰ্দি তেনেকুৱা হৈছেও। এইফালে মা গাটো ভাল পাইছে বাৰু, সঁচাকৈ খন্তেকৰ ভোজ খাওঁতা নাই বুলি যে কয়। এইফালে এটা কথা, ছোৱালী মানুহৰ ঘৰত ইমান টেনশ্যন ন, সঁচাকৈ এইফালে কালি মায়ে হ'ল, এইফালে মোৰ বাইদেউ এগৰাকী আছে, বাইদেউগৰাকীক চাইকেট্ৰিষ্টৰ ওচৰত দেখাই আছে। এতিয়া তেওঁ তাইকো সেই কাইলৈ দেখাবলৈ লৈ যাব, ভাইটিটো কামৰ পৰা ছুটিয়ে নাপায়, মায়ে তাকে লৈ যাব, সেইবোৰ এটা চিন্তা। আৰু সেই ডক্টৰজনক ৰাতি 7টাৰ পৰা চায়, মানে মাহঁতে প্ৰায়ে 12টা 1টা 2টালৈকে তেনেকুৱা মানতহে পায়, মানে সেনেকুৱা মানতহে এপইণ্টমেণ্ট পায়, গম পাইছেনে। বহুত ভাল ভাল ডক্টৰে বোলে সেই চাইকেট্ৰিষ্টজনৰ ওচৰলৈ যায়, সাধাৰণ এটা টেবলেট, গম পাইছেনে। কিন্তু দেখুৱাই নাথাকিলেও প্ৰব্লেম হয়, সেইবোৰ এটা টেনশ্যন, এক্সট্ৰা টেনশ্যন, গম পাইছে। ছোৱালী মানুহৰ জীৱনটো যে একদম মানে টেনশ্যনেৰে ভৰ্তি। এফালে নিজৰ সংসাৰ আছেই, নিজৰ ছোৱালী আছেই, মা দেউতাক এৰি আহিলোঁ বুলি মা দেউতাৰ কথা নভবাকৈ থাকিব পাৰি নি। দেউতাটো নায়ে বাৰু, যিকেইটা প্ৰাণী আছে তাহাঁতৰ কথাটো ভাবিব লাগিব ন। এশএবিধ টেনশ্যন, এশএবিধ টেনশ্যন। কেতিয়াবা এনেকুৱা লাগে হাঁহিবলৈকে যে খুব জোৰ কৰি হাঁহিব লগা হৈ যায় আৰু নোৱাৰিছোঁ আৰু ভাগৰি পৰিছোঁ, তেনেকুৱা আগতে লাগিছে। আজি মোৰ তেনেকুৱা লাগিছে, আজি বৃহস্পতিবাৰ, তাতে আজি গুৰু পূৰ্ণিমা। বাবাই যেন সকলোৰে মংগল কৰে আৰু দেই, সকলোৰে মংগল কৰে। মই বাবাৰ নামটো কিয় লওঁ জানে, এই ভগৱানৰ নামটো শুনাৰ লগে লগে কিছুমানৰ বেয়া হ'ব লগাটোও ভাল হৈ যায় মানে। নামটো লোৱাটোনো কি ডাঙৰ কথা, মোৰ দ্বাৰাই যদি কাৰোবাৰ ভাল হয় হওকচোন, হয়নে। ঠিক আছে তেন্তে দিয়ক, আজিলৈ আহিছোঁ আৰু সদায় কোৱাটোৱে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।